সকলো ৰাইজ ওলাই আহিব লাগে, নিজৰ গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিব লাগে। আৰু লগতে নাহৰকটীয়া বাকী ৰাইজে মই জনাব বিচাৰোঁ যে সকলো যাতে সময়ত আহি ভোটদান কৰে, কাৰণ নাহৰকটীয়া বাকী ৰাইজে যোৱাবাৰ 2021 চনত মোক আশীৰ্বাদ কৰিছিলে আৰু এইবাৰ মই দেখা পাইছোঁ যে যথেষ্ট ৰাইজৰ সঁহাৰি আছে, ৰাইজ ওলাই আহিছে। ইমান বৰষুণ বতৰতো আমাৰ টেবুলবিলাক চাই আমি সকলোফালে ভিৰ, সকলো বিজেপিৰ টেবুল আছে, কংগ্ৰেছ পাৰ্টি আমি টেবুল দেখিয়ে পোৱা নাই। আৰু তেনেকৈ আশা কৰোঁ যাতে ৰাইজে অকল নাহৰকটীয়াই নহয় গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টি তথা NDA সঁহাৰি দিব আৰু আমি নিশ্চয় 100% আমি 4 মে' তাৰিখে চৰকাৰ বনাব পাৰোঁ। যোৱাবাৰতকৈ দুগুণ আমি আশা কৰিছোঁ। মই সংখ্যা ক'বলৈ টান হ'ব বা নকওঁ এতিয়া, কিন্তু যোৱাবাৰতকৈ দুগুণ নিশ্চয় 100%। যোৱাবাৰ যিমান জিকি তাতকৈ দুগুণ মাৰ্জিন হ'ব। আৰু নাহৰকটীয়াত ভাৰতীয় জনতা পাৰ্টি বাদ দি বেলেগ কোনো পাৰ্টি নাই। ভণ্টি বাইদেৱে 15,000 ভোট পাই নাপায় ঠিক আছে, ডাউট আছে এবাৰ। সেইকাৰণে মই ভাবোঁ যে কোনো এটা দলেই 20,000তকৈ বেছি ভোট ক্ৰছ কৰিব নোৱাৰে। এইটো মুহূৰ্তত মোৰ এনেকুৱা লাগিছে আমাৰ সুচিৰ মহেন্দ্ৰ ধাদমিয়াই হ'ব নেকি এনেকুৱা লাগে। সকলো ৰাইজ ওলাই আহিব লাগে, নিজৰ গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিব লাগে। আৰু লগতে নাহৰকটীয়া বাকী ৰাইজে মই জনাব বিচাৰোঁ যে সকলো যাতে সময়ত আহি ভোটদান কৰে, কাৰণ নাহৰকটীয়া বাকী ৰাইজে যোৱাবাৰ 2021 চনত মোক আশীৰ্বাদ কৰিছিলে আৰু এইবাৰ মই দেখা পাইছোঁ যে যথেষ্ট ৰাইজৰ সঁহাৰি আছে, ৰাইজ ওলাই আহিছে। ইমান বৰষুণ বতৰতো আমাৰ টেবুলবিলাক চাই আমি সকলোফালে ভিৰ, সকলো বিজেপিৰ টেবুল আছে, কংগ্ৰেছ পাৰ্টি আমি টেবুল দেখিয়ে পোৱা নাই। আৰু তেনেকৈ আশা কৰোঁ যাতে ৰাইজে অকল নাহৰকটীয়াই নহয় গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টি তথা NDA সঁহাৰি দিব আৰু আমি নিশ্চয় 100% আমি 4 মে' তাৰিখে চৰকাৰ বনাব পাৰোঁ। যোৱাবাৰতকৈ দুগুণ আমি আশা কৰিছোঁ। মই সংখ্যা ক'বলৈ টান হ'ব বা নকওঁ এতিয়া, কিন্তু যোৱাবাৰতকৈ দুগুণ নিশ্চয় 100%। যোৱাবাৰ যিমান জিকি তাতকৈ দুগুণ মাৰ্জিন হ'ব। আৰু নাহৰকটীয়াত ভাৰতীয় জনতা পাৰ্টি বাদ দি বেলেগ কোনো পাৰ্টি নাই। ভণ্টি বাইদেৱে 15,000 ভোট পাই নাপায় ঠিক আছে, ডাউট আছে এবাৰ। সেইকাৰণে মই ভাবোঁ যে কোনো এটা দলেই 20,000তকৈ বেছি ভোট ক্ৰছ কৰিব নোৱাৰে। এইটো মুহূৰ্তত মোৰ এনেকুৱা লাগিছে আমাৰ সুচিৰ মহেন্দ্ৰ ধাদমিয়াই হ'ব নেকি এনেকুৱা লাগে। সকলো ৰাইজ ওলাই আহিব লাগে, নিজৰ গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিব লাগে। আৰু লগতে নাহৰকটীয়া বাকী ৰাইজে মই জনাব বিচাৰোঁ যে সকলো যাতে সময়ত আহি ভোটদান কৰে, কাৰণ নাহৰকটীয়া বাকী ৰাইজে যোৱাবাৰ 2021 চনত মোক আশীৰ্বাদ কৰিছিলে আৰু এইবাৰ মই দেখা পাইছোঁ যে যথেষ্ট ৰাইজৰ সঁহাৰি আছে, ৰাইজ ওলাই আহিছে। ইমান বৰষুণ বতৰতো আমাৰ টেবুলবিলাক চাই আমি সকলোফালে ভিৰ, সকলো বিজেপিৰ টেবুল আছে, কংগ্ৰেছ পাৰ্টি আমি টেবুল দেখিয়ে পোৱা নাই। আৰু তেনেকৈ আশা কৰোঁ যাতে ৰাইজে অকল নাহৰকটীয়াই নহয় গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টি তথা NDA সঁহাৰি দিব আৰু আমি নিশ্চয় 100% আমি 4 মে' তাৰিখে চৰকাৰ বনাব পাৰোঁ। যোৱাবাৰতকৈ দুগুণ আমি আশা কৰিছোঁ। মই সংখ্যা ক'বলৈ টান হ'ব বা নকওঁ এতিয়া, কিন্তু যোৱাবাৰতকৈ দুগুণ নিশ্চয় 100%। যোৱাবাৰ যিমান জিকি তাতকৈ দুগুণ মাৰ্জিন হ'ব। আৰু নাহৰকটীয়াত ভাৰতীয় জনতা পাৰ্টি বাদ দি বেলেগ কোনো পাৰ্টি নাই। ভণ্টি বাইদেৱে 15,000 ভোট পাই নাপায় ঠিক আছে, ডাউট আছে এবাৰ। সেইকাৰণে মই ভাবোঁ যে কোনো এটা দলেই 20,000তকৈ বেছি ভোট ক্ৰছ কৰিব নোৱাৰে। এইটো মুহূৰ্তত মোৰ এনেকুৱা লাগিছে আমাৰ সুচিৰ মহেন্দ্ৰ ধাদমিয়াই হ'ব নেকি এনেকুৱা লাগে।